আপডেট মই কন্দৰ্প গৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো 13 মাৰ্চত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ কেৱতাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব এলৰ ডবা নিৰ্মাণ কাৰখানা অসমমালা আঁচনিৰ শুভাৰম্ভ কৰিব আৰু কেৱতাও দলং শুভ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কি উন্নয়নমূলক কামত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী গৰাকীয়ে সবিস্তাৰে মুহূৰ্তত লৈ অনাৰ চেষ্টা কৰিছো সবিস্তাৰ জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেৱতাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব দুদিনীয়া ভ্ৰমণসূচীৰ অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে বাখবাৰী হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কেৱতাও উন্নয়নমূলক প্ৰকল্পৰ কাম শুভাৰম্ভ কৰিব ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে বিটিচিৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ অসমমালাৰ লগতে 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়া অনুষ্ঠানতো প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব চাহ শ্ৰমিকক যিহেতু ভূমিৰ পট্টা প্ৰদান কৰা হ'ব এই অনুষ্ঠানটো থাকিব প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ প্ৰথমখন ভূমিৰ পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কামো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 মাৰ্চত তাৰ পিছতে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিবৰ বাবে আহি আছে অসমলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী 13 মাৰ্চত 2 বজাত কোকৰাঝাৰ পাবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া কাৰ্যসূচীৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ বাখবাৰীত যিহেতু ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানা আৰম্ভ হ'ব তাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ যি অসমমালা আঁচনি আছে অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব আৰু বিটিচি অঞ্চলত যাব বিটিচি অঞ্চললৈ 6খন দলং যিহেতু উপহাৰ প্ৰদান কৰিব 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰা হ'ব অতিকৈ ভাল খবৰ ৰাজ্যবাসীয়ে পুনৰ 3খনকৈ ৰেল সেৱাৰ পাব 3খনকৈ ৰেল সেৱাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু চাহ শ্ৰমিকসকলক ভূমিৰ পট্টা দিয়া হ'ব আৰু চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়া অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰথমখন ভূমিৰ পট্টা প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কামো শুভাৰম্ভণি কৰিব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ বৃহৎ কাম হ'বলৈ গৈছে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ'ব যিহেতু এক্সপ্ৰেছ হাইৱেৰ কাম তাৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ কাম শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকী অসমে আৰু এখন মেডিকেল কলেজ পাবলৈ গৈ আছে উপহাৰ হিচাপে পাবলৈ গৈ আছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ জনাইছো অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ গৃহমন্ত্ৰী অমিত শাহ আৰু দুয়োগৰাকীয়ে বহুতো উন্নয়নমূলক কামৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব কি কামৰ শুভাৰম্ভ কৰিব অসমত কি কাম হ'ব পুনৰবাৰ জনাইছো 13 মাৰ্চত 2 বজাত কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া সূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ বাখবাৰীত যিহেতু ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ স্থাপন হ'ব বাখবাৰীত হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বিটিচিত 6খনকৈ পুনৰ নতুন দলং নিৰ্মাণ হ'ব পুনৰ 6খন নতুন দলং উপহাৰ হিচাপে পাব বিটিচিবাসীয়ে আৰু 6খন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহৎ দলং অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ'ব বিটিচিৰ 6খনকৈ দলং আৰু 6খন দলং উপহাৰ হিচাপে পাব পুনৰ বিটিচিবাসীয়ে আৰু সেই দলঙৰ শুভাৰম্ভ কৰিব আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে
তিনিখনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। তিনিখনকৈ নতুন ৰেল সেৱা নতুনকৈ হ'ব ৰাজ্যত আৰু তিনিখনকৈ নতুন ৰেল সেৱাৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাহ শ্ৰমিকক ভূমিৰ পট্টা যিহেতু প্ৰদান কৰা হ'ব, অসম চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাহ শ্ৰমিকে ভূমিৰ পট্টা পাব, বাগিচাৰ যিসকল চাহ শ্ৰমিক তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। তাৰপিছতে 14 মাৰ্চত শিলচৰত যাব। শিলচৰতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ যি কাম সেই কামৰ শুভাৰম্ভ কৰিব। অত্যাধুনিকভাৱে এই শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু সেয়া অত্যাধুনিকভাৱে বনোৱা হ'ব, তাৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু জনাইছোঁ 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব। পুনৰ আন এখন মেডিকেল কলেজ উপহাৰ হিচাপে পাব অসমবাসীয়ে, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, আৰু সেই প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিবলৈ আহি আছে দেশলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰীগৰাকীয়ে বহুকেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব, বহুকেইখন দলঙৰ শুভাৰম্ভ কৰিব আৰু ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাকে ধৰি বহুকেইটা কামৰ শুভাৰম্ভ কৰিব। অসমমালা আঁচনিৰো শুভাৰম্ভ কৰিব। তিনিখনকৈ নতুন ৰেল সেৱাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়া অনুষ্ঠানতো উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। ভালেকেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভ হ'ব আৰু উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব। প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। উন্নয়নমূলক কাম আৰম্ভ হ'ব দেশত, এটাৰ পিছত আন এটাকৈ উন্নয়নৰ কাম আৰম্ভ হ'ব। 13 মাৰ্চত ৰাজ্যখনৰ বাবে বহুকেইটা উপহাৰ পাব ৰাজ্যবাসীৰ বাবে। কেইবাটাও কামৰ ভাল কামৰ শুভাৰম্ভণি ঘটিব। বাসবাৰীত যি ৰেলৰ ডবা হ'ব, ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানা প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব। BTC একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যিটো ফেক্টৰীৰ কথা কৈছিলোঁ, তাত বাছবাৰীত হ'ব, তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। ৰাজ্য চৰকাৰৰ অসমমালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু BTCৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব। ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব। সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব জ্যোতি বিষ্ণু কলা আন্তৰ্জাতিক কলা মন্দিৰত। চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ, তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰ কমলেৰে অৰ্পণ কৰা হ'ব। ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি ওলোৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব। 22,000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব। 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব। 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব। এইখিনি গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ।